নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস নৰকৰ ফুল। এয়া ১৭ নং খণ্ড। ৰেজিয়া, ৰাজেনে মাত লগালে। তোৰ টোপনি অহা নাই? নাই অহা দেখোন, লাহেকৈ ক'লে ৰেজিয়াই। ৰাজেন তাৰ সৰু বিচনাখনতে উঠি বহিল আৰু শুকান কাঠ দুটামান মাৰি গাৰুৰ তলৰ পৰা জুই চলাটো উলিয়াই ওচৰতে থকা চাকিটো জ্বলাই ল'লে। তোৰনো কিয় টোপনি অহা নাই? ৰেজিয়াই উৎপলাৰ গাৰ কাপোৰবোৰ ঠিক কৰি দি ক'লে। এইজনী কেনেকৈ হৈছে চাচোন, গোটেইজনী যেন সৰু ছোৱালীহে। ৰাজেনে উঠি আহি ৰেজিয়াৰ বিচনাখনতে বহিল আৰু আগ্ৰহেৰে উৎপলালৈ চালে। বিচনাখনৰ এমূৰত তাই তেনেই সৰু ছোৱালী এজনীৰ দৰে কুচিমুচি হৈ শুই আছে। ৰাজেনে হাঁহিলে। উৎপলাৰ গালে মুখে চুমাৰে উপচাই দিবলৈ মন গ'ল তাৰ। হাতখন আগবঢ়াই উৎপলাৰ মূৰত হাত বোলাব খোজা দেখি ৰেজিয়াই বাধা দি ক'লে, থ এই দুভাগ নিশা তাইক মৰম নকৰিলেও হ'ব, তাই সাৰ পাব। ৰাজেনে হাতখন কোচাই আনিলে। সময় কিমান হ'ল বা? ৰেজিয়াই দীঘলীয়া হামি এটা মাৰি সুধিলে। 2 মান বাজিল হ'বলা। ৰাজেন উঠি আহি পুনৰ নিজৰ বিচনাখনত শুলেহি। ৰাজেনৰ মনত পৰিল তাহানি কালতে তাৰ হাতত থকা ঘড়ীটোৰ কথা। বৰ দামী ঘড়ী এটা আছিল তাৰ, জাপানী অট'মেটিক ঘড়ী। সেই সময়তে সেইটোৰ দাম আছিল 400 টকা। এবাৰ চোৰাং মাল অলপ বিক্ৰী কৰি সি বহু টকা পাইছিল। সেই টকাৰেই সি ঘড়ীটো লৈছিল। তাৰ সেই মৰমৰ ঘড়ীটো এদিন উৎপলাই ভাঙিলে। উৎপলাই তেতিয়া থৰক বৰককৈ খোজকাঢ়িবলৈ শিকিছেহে মাথোন। সি ঘড়ীটো খুলি বিচনাতে থৈছিল। কোন পাকত তাই নি ঠেকেচি ঘড়ীটো ভাঙিলে সি ক'বই নোৱাৰিলে। তাৰ জীৱনত ঘড়ীৰ লগত সম্বন্ধ সেইদিনাই শেষ হ'ল। সি দ্বিতীয়বাৰ আৰু এটা ঘড়ী ল'বলৈ টকাৰ অংক আজিলৈকে মিলাব নোৱাৰিলে। ৰেজিয়াই তাক বহুবাৰ কৈছিল নতুন ঘড়ী এটা লোৱাৰ কথা, কিন্তু তাৰ জীৱনত লোৱাৰো নহ'ল। এতিয়াতো সি সেই কথা চিন্তাই কৰিব নোৱাৰে। কি ভাবি আছ? চাকিটো নুমাই নিদিয় কিয়? ৰেজিয়াই ক'লে। ৰাজেনে লৰালৰিকৈ চাকিটো ফু মাৰি নুমাই দিলে। তাৰ পিছতো অনেক সময় ধৰি দুয়োৰে টোপনি নাহিল। ৰাজেনে অতীতৰ কথাবোৰ ৰোমন্থন কৰিছিল আৰু ৰেজিয়াই ভাবিছিল ভৱিষ্যতৰ কথা। অকল আজিয়েই নহয়, কেইবাদিনো ধৰি ৰেজিয়াৰ চকুত টোপনি নাই। উজাগৰেই পাৰ কৰিছে দীঘলীয়া নিশাবোৰ। যোৱা কেইদিন ধৰি তাইৰ মনৰ ওপৰেদি এক প্ৰবল ধুমুহা বৈ গৈছে। সেই ধুমুহাত বিধ্বস্ত হৈছে তাইৰ ভৱিষ্যতৰ ৰঙীন সপোনবোৰ। আশাৰ সৌধ ভাঙি চূৰ্ণ বিচীৰ্ণ হৈছে। কথাবোৰ তাই ৰাজেনকো ক'ব নোৱাৰা হ'ল আৰু আনহাতে উৎপলাকো বুজাবলৈ সাহ নকৰিলে। যিহে জেদী ছোৱালী, জেদৰ ভমকত নকৰিবলগীয়া কামো কৰি পেলাব। তই আজি নুশুবি নেকি ৰেজিয়া? ৰেজিয়াই বিচনাত ইলুটি সিলুটি কৰি থকা দেখি ৰাজেনে সুধিলে। টোপনি আহিলেহে শুম, ৰেজিয়াই বিৰক্তিৰে ক'লে। টোপনিনো নাহে কিয়? কিহৰ চিন্তাত মৰিছ? ৰাজেনে ভেকাহি মাৰি উঠিল। তইনো নুশুৱ কিয়? তই শুই থাকচোন মনে মনে। নিশাটো এনেদৰেই পাৰ হ'ল। পিছদিনা দেওবাৰ। ৰাজেনৰো ছুটি, উৎপলাৰো স্কুল নাই। এতেকে দেওবাৰৰ দিনটোত ৰেজিয়াৰো যথেষ্ট কাম কমে। নহ'লে পুৱাতে উঠি প্ৰথমতে ৰাজেনক খুৱাই দোকানলৈ পঠিওৱা, তাৰ পিছতে উৎপলাক স্কুললৈ পঠোৱা। পুৱাৰ সময়খিনিত ৰেজিয়াৰ থৰকা ছুটি হেৰাই যায়। দেওবাৰৰ দিনটো যেনিবা আন দিনাতকৈ হোৱাৰ পৰা পলমকৈ উঠিলেও হয়। সচৰাচৰ ৰেজিয়া দেওবাৰে পলমকৈয়ে উঠে। গোটেই নিশাটো উজাগৰে থকাৰ কাৰণেই ৰাতিপুৱাৰ সময়ত ৰেজিয়াৰ ভাল টোপনি আহিল। উৎপলাই সাৰ পাই ৰেজিয়াৰ মুখলৈ চালে। ৰেজিয়াৰ নাকৰ ঘূৰঘূৰণি দেখি উৎপলাৰ হাঁহি উঠিল। মাজনী? উৎপলাক উঠি বহি থকা দেখি ৰাজেনে শুই থকাৰ পৰাই মাত লগালে। উৎপলাই ৰাজেনৰ বিচনাখনলৈ চালে। উঠিলি? উৎপলাই চকু মোহাৰিলে। মুখখন ধুই চাহৰ পানী অলপ বহাই দেগৈ যাহ, মাৰৰ গা ভাল নহয় হ'বলা, শুবলৈ দে, ৰাজেনে ক'লে। উৎপলা লাহেকৈ বিচনাখনৰ পৰা নামিল আৰু ঢলং পলংকৈ পাকঘৰৰ ফালে আগবাঢ়িল। টোপনিৰ আমেজ তেতিয়াও তাইৰ আঁতৰা নাই।
দিনটো দেওবাৰ বুলি তাই পাহৰিয়ে গৈছিল। আগতে দেওবাৰৰ দিনটো তাইৰ কাৰণে আছিল বৰ প্ৰিয়, কিন্তু আজিকালি তাইৰ সমূলি ভাল নালাগে। দিনটো যেন নাযায় নোপোৱাই। আচলতে দেওবাৰে তাই প্ৰদীপক লগ নাপায়। অসহ্য অস্থিৰতাৰ মাজেৰে নিশাটো পাৰ কৰিবলগীয়া হয়। সোমবাৰৰ দিনটোৰ বাবে তাইৰ প্ৰতীক্ষা বৰ দুঃসহ। এনেতে ৰেজিয়াই এটা দীঘল এঙামুৰি দি চকু মেলিলে। লগে লগে কাণত পৰিল পাকঘৰত কাপ প্লেটৰ কুটুং কাটাং শব্দ। পাকঘৰত কোনে কি কৰিছে? ৰেজিয়াই প্ৰশ্ন কৰিলে। উৎপলাই চাহৰ পানী বহাইছে, ৰাজেনে উত্তৰ দিলে। তাইকনো চাহৰ পানী বহাবলৈ ক'লে কিয়? যিহে এলাই বাদু ছোৱালী, আকৌ হাতে ভৰিয়ে পূৰক। আইধৰতকৈ বাইধৰহে ছাৰ হ'ব। তইহে কৰিলি তাইক এলাই বাদু। কাইলৈ পৰহিলৈ তাইৰ বিয়া হ'ব। গিৰিয়েকৰ ঘৰত গৈ কি কৰিব? তোৰ কাৰণেই হ'ল। মই কিবা কৰিবলৈ দিলে তই বেয়া পাৱ। নিজৰ ভাতকেইটাও তাই বাঢ়ি খাব নাজানে। ৰাজেন মনে মনে ৰ'ল। ৰেজিয়াই মিছা কথা কোৱা নাই। উৎপলাই একো নজনাৰ মূলতে হ'ল সি উৎপলাক ধনীৰ দুলালীৰ দৰে ৰাখিব বিচাৰিছিল। তাইক কেন্দ্ৰ কৰি সি কিমান সপোন দেখিছিল। কিন্তু দিন অতিক্ৰম কৰাৰ লগে লগে সপোনবোৰ তাৰ বাবে নিৰৰ্থক হৈ পৰিল। উৎপলাক এলাইবাদু কৰি তোলাৰ বাবে ৰাজেনে নিজকে দোষ দিলে। নিজৰ অৱস্থাটোক অসহায় অভিসম্পাতৰ দৰে লাগিল তাৰ। কি হ'ল, শুইয়েই থাকিবিনে? ৰেজিয়াই শোৱাৰ পৰাই মাত লগালে। নুশুই কি কৰিবি? আজি দেওবাৰ। কামনো কিটো আছে? তোৰো আছে মজা। মই দোকানলৈ যাব নালাগে, উৎপলাৰো স্কুল নাই। ৰেজিয়াক জোকাবৰ কাৰণেই ৰাজেনে তেনেকৈ ক'লে। ৰেজিয়াই কিন্তু একো নক'লে। কি হ'ল? তই মনে মনে থাকিলি দেখোন। কি ভাবিছ? ৰেজিয়াই একো উত্তৰ নিদিয়া দেখি ৰাজেনে আচৰিত হৈ সুধিলে। ডাঙৰ কথা এটাকে ভাবিছোঁ ৰহ, ৰেজিয়াই লগে লগে ক'লে। ডাঙৰ কথা? কি ডাঙৰ কথা? উৎপলাৰ কথাকে ক'ব খুজিছোঁ। তাইক স্কুললৈ যোৱাটো বন্ধই কৰি দিম নেকি? ৰেজিয়াই কথাটো লাহেকৈ ক'লে। কিয়? উচপ খাই উঠিল ৰাজেন। তই আকৌ কথাটো বেয়াকৈ নলবি। মই তাইৰ ভালৰ কাৰণেই কৈছোঁ। কি ভালৰ কাৰণে কৈছ? ৰাজেনৰ মুখৰ পেশীবোৰে বেলেগ ৰূপ ল'লে। তইতো দিনৰ দিনটো দোকানতে বন্দী হৈ থাক। মোৰ কাণতহে পৰে সেইবোৰ কথা। কি কৰিলে উৎপলাই? অদ্ভুত এক বিস্ময় বিপন্ন দৃষ্টিৰে ৰেজিয়ালৈ চালে ৰাজেনে। ৰচোন, চিঞৰ বাখৰ নকৰিবি। উৎপলাই কিবা কৰিছে বুলি তোক কোনে ক'লে? মই আন কথাহে ক'ব বিচাৰিছোঁ। শুনচোন। আমাৰ উৎপলা যেতিয়া স্কুললৈ যায়, কিছুমান ল'ৰাই হেনো তাইক বেয়াকৈ জোকায়, বেয়া বেয়া কথা কয়। সেই বুলি তই তাইৰ স্কুললৈ যোৱা বন্ধ কৰি দিবি নেকি? স্কুললৈ নগৈ কি কৰিব তাই? স্কুললৈ গৈনো তাই কি কৰিব? তাকে কচোন মোক আগতে। পঢ়াই শুনাই কি কৰিবি? কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ আহিব তাইক বিয়া কৰাবলৈ। তই সেই আশাতে বহি থাক। ৰেজিয়াৰ মাতটো শেষৰ ফালে ডাঙৰ হৈ আহিল। ৰাজেন মনে মনে ৰ'ল। চকু দুটা মুজি নিজৰ মুখখন গাৰুটোত গুজি লুকুৱাবলৈ চেষ্টা কৰিলে। যিটো কথা ধীৰে ধীৰে ৰাজেনে পাহৰিবলৈ চেষ্টা কৰিছিল, সেই কথাটোকে ৰেজিয়াই আকৌ মনত পেলাই দিলে। সি জানে ৰেজিয়াৰ কথাবোৰ মিছা নহয়। সঁচাকে কথাকে কৈছে ৰেজিয়াই। উৎপলাক বিয়া কৰাবলৈ কোনো ভাল ঘৰৰ ভাল ল'ৰা নাহে। আহে যদি কোনোবা ৰিক্সাৱালা, ঠেলাৱালাৰ পুতেক বা তেনে শ্ৰেণীৰ কোনোবা আহিব। কাৰণ উৎপলা যি পৰিৱেশত, যি সমাজত ডাঙৰ হৈছে, সেই সমাজৰ ছোৱালী ভাল ঘৰৰ বোৱাৰী হ'বলৈ বহুত কিন্তু আছে। ভুল কৰিলে ৰাজেনে। উৎপলাক ডাঙৰ কৰাৰ দায়িত্ব সি নলৈ আন কোনোবা ডাঙৰ মানুহক দি দিব লাগিছিল। এইবোৰ মায়া মমতাৰ মাজত সি সোমাব নালাগিছিল। সি ভুল কৰিলে। উৎপলাক তুলি তালি ডাঙৰ দীঘল কৰা ভাৰ সি যিদিনা লৈছিল, তাৰ লগৰ বন্ধু কেইজনমানে তাক সেইদিনাই সাৱধান কৰি দি কৈছিল, এইবোৰ কাম তোৰ নহয় ৰাজেন। এইবোৰ মায়াত সোমাই মিছাই মৰিব খুজিছ কিয়? এই মায়া সপোনৰ দৰেই মিছা, মৰীচিকাৰ দৰে। মায়া আৰু মৰীচিকাৰ মাজত কোনো পাৰ্থক্য নাই। এইবোৰ মিছা চলনাৰ পিছত ঘূৰি জীৱনটোক নষ্ট কৰাৰ অৰ্থ নাই। ইতিমধ্যে ৰেজিয়াই হাতত কলহ আৰু বাল্টি এটা লৈ ৰাজেনৰ আগেদিয়েই ঘৰৰ আগফালে থকা কলটোৰ ওচৰলৈ গ'ল। পানী আহিছে নেকি? ৰাজেনে এনেই সুধিলে।
বন্ধই হ'ব হ'ল। তই উঠ, মুখ হাত ধুই ল, ৰেজিয়াই কৈ গ'ল। ৰাজেন উঠিল। তাৰ ঘৰৰ সন্মুখত থকা কলটোৰ ওচৰত এজাক মানুহে চিঞৰ বাখৰ কৰা তাৰ কাণত পৰিল। মাইকী মানুহৰে চিঞৰ বেছি। পানী ভৰাবৰ কাৰণে মাইকী মানুহবোৰৰ মাজত কলৰ বাল্টি পতাক লৈ টনা আজোৰা লাগিছে। এইবোৰ নিত্য নৈমিত্তিক ঘটনা। গলিটোত পৌৰ নিগমৰ পৰা দিয়া 3 ঠাইত 3টা টেপ আছে, কিন্তু গলিটোৰ জনসংখ্যা অনুপাতে টেপৰ সংখ্যা কম। দিনটোত 2বাৰ পানী আহে, পুৱা 1 ঘণ্টা আৰু সন্ধ্যা 2 ঘণ্টা। ৰাজেন বাহিৰলৈ ওলাই আহিল আৰু দুটামান শুকান কাহ মাৰি তাৰ উপস্থিতিৰ কথা কলটো ঘেৰি থিয় হৈ থকা আটাইকে জনাই দিলে। আটাইয়ে ৰাজেনক অলপ সময়ৰ কাৰণে কলটো এৰি দিলে। তাহানিৰে পৰা চলি অহা ৰীতি এয়া। খন্তেকৰ ভিতৰতে মুখখন পখালি ৰাজেন আঁতৰি আহিল। এনেতে অদূৰত নাৰায়ণক দেখি ৰাজেনে হাত দি মাতিলে। নাৰায়ণ আহিল। কি হ'ল, শুৱাৰ পৰা এতিয়াহে উঠিছ নেকি? নাৰায়ণে সুধিলে। দেওবাৰ বুলিয়েই শুই আছিলোঁ ইমান পৰলৈকে। আহ, চাহ একাপ খাই যাবি, ৰাজেনে ক'লে। তাকনো পুৱাই ফিকা চাহ খাবলৈ মাতিছ কিয়? ৰেজিয়াই পিছফালৰ পৰা ক'লে। হ'ব দে, ফিকা চাহকে খাওক, ৰাজেনে পুনৰ ক'লে। এতিয়া চাহ তাহ একো নাখাওঁ দে ৰাজু, গধূলি গৈ আহিম। এতিয়া মই শহুৰৰ ঘৰৰ পৰা আহোঁ, নাৰায়ণে ক'লে। কিয়, হঠাৎ শহুৰৰ ঘৰলৈ মনত পৰিল দেখোন? নকবি, যোৱাকালি সন্ধ্যা খবৰ পালোঁ শহুৰৰ হেনো যোৱা থোৱা অৱস্থা। তাকে বোলো পুৱাতে গৈ খবৰটো কৰি আহোঁ। চম্পাও যাব? ৰেজিয়াই সুধিলে। তাই থকাকৈ যাব, মই গুচি আহিম। তেন্তে যা, গধূলি গৈ আহিবি, তোৰ লগত কথা আছে। তই মাতোতেই মই বুজিছোঁ, গধূলি আহিম দে, নাৰায়ণ আঁতৰ হ'ল। ইতিমধ্যে ৰেজিয়াই পানী লৈ ভিতৰলৈ গ'ল। ৰাজেনো গ'ল পিছে পিছে।